নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, হোৱাট ইজ দ্য ট্ৰেডিশ্যনেল আসামিজ চিল্ক ফেব্ৰিক ন'ন এজ? পৰম্পৰাগত অসমীয়া ৰেচম কাপোৰক কি নামেৰে জনা যায়? আনচাৰ অপশ্যন বি, মুগা নামেৰে জনা যায়। কুৱেশ্যন 2, দ্য টাউন অফ ডিব্ৰুগড় ইজ চিটুৱেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ? কোন নদীৰ পাৰত অৱস্থিত ডিব্ৰুগড় চহৰ? আনচাৰ অপশ্যন বি, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত ডিব্ৰুগড় চহৰ। কুৱেশ্যন 3, হুইচ নেশ্যনেল হাইৱে কানেক্টছ আসাম টু দ্য ৰেষ্ট অফ ইণ্ডিয়া? কোনটো ৰাষ্ট্ৰীয় ঘাইপথে অসমক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰে? আনচাৰ অপশ্যন এ, NH 44। কুৱেশ্যন 4, হুইচ কাণ্ট্ৰি ইজ চিটুৱেটেড টু দ্য নৰ্থ অফ আসাম? কোনখন দেশ অসমৰ উত্তৰ দিশত অৱস্থিত? আনচাৰ অপশ্যন বি, ভূটান অসমৰ উত্তৰ দিশত অৱস্থিত। কুৱেশ্যন 5, হাউ মেনি ডিষ্ট্ৰিক্টছ মেক আপ দ্য বৰাক ভেলী? বৰাক উপত্যকা কিমানখন জিলাই গঠন কৰিছে? আনচাৰ অপশ্যন এ, 3 তিনিখন জিলাই বৰাক উপত্যকা গঠন কৰিছে। কুৱেশ্যন 6, হুইচ ইজ দ্য লাষ্ট নৰ্থ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ উইদিন আসাম? অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিমখন উপনৈ কোনখন? আনচাৰ অপশ্যন এ, সংকোচ। কুৱেশ্যন 7, হুইচ ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ইজ দ্য লাৰ্জেষ্ট? ব্ৰহ্মপুত্ৰৰ কোনখন উপনৈ আটাইতকৈ ডাঙৰ? আনচাৰ ব্ৰহ্মপুত্ৰৰ সোৱণশিৰি উপনৈখন আটাইতকৈ ডাঙৰ। কুৱেশ্যন 8, হাউ মেনি ৱৰ্ল্ড হেৰিটেজ চাইটছ আৰ একনলেজড ইন ইণ্ডিয়া? ভাৰতত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতিপ্ৰাপ্ত? আনচাৰ অপশ্যন বি, 42 42খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ ভাৰতত স্বীকৃতিপ্ৰাপ্ত। কুৱেশ্যন 9, হাউ মেনি ৱৰ্ল্ড হেৰিটেজ চাইটছ আৰ লোকেটেড ইন আসাম? অসমত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ অৱস্থিত? আনচাৰ অপশ্যন এ, 2 দুখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ অসমত অৱস্থিত, আৰু সেই দুখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক। কুৱেশ্যন 10, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ ন'ন এজ দ্য এমাজন অফ দ্য ইষ্ট? তলৰ কোনটোক পূবৰ আমাজন বুলি জনা যায়? আনচাৰ অপশ্যন চি, দিহিং পাটকাইক পূবৰ আমাজন বুলি জনা যায়। কুৱেশ্যন 11, দ্য চানডুবি লেক ৱাজ ফৰ্ম ইন হুইচ ইয়েৰ ডিউ টু এন আৰ্থকুৱেক? ভূমিকম্পৰ বাবে কোন বছৰত চানডুবি হ্ৰদ গঠন হৈছিল? আনচাৰ অপশ্যন এ, 12 জুন 1897 12 জুন 1897 চনত হোৱা ভূমিকম্পৰ বাবে চানডুবি হ্ৰদ গঠন হৈছিল। কুৱেশ্যন 12, হাউ মেনি অইল ৰিফাইনেৰীজ আৰ দেয়াৰ ইন আসাম? অসমত কিমানটা তেল শোধনাগাৰ আছে? আনচাৰ অপশ্যন এ, 4 অসমত 4টা তেল শোধনাগাৰ আছে। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, হুইচ পাৰ্ট অফ আসাম ৰিচিভছ ভেৰি লিটল ৰেইনফল? অসমৰ কোনটো অংশত বৰষুণৰ পৰিমাণ অতি কম? অপশ্যন এ, লামডিং, অপশ্যন বি, তিনিচুকীয়া, অপশ্যন চি, মৰিগাঁও, আৰু অপশ্যন ডি, অল অফ দিছ। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।